ফোৱালিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ ইনফৰ্মেটিভ হ'বলৈ গৈ আছে আৰু আপোনালোক যিসকলে এবাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা পাছ কৰিছে, ডিগ্ৰী পঢ়ি আছে বা ডিগ্ৰী পাছ কৰিছে, আপোনালোকৰ বাবে আছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ধুনীয়া স্কলাৰশ্বিপ। আৰু এই স্কলাৰশ্বিপটো আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, কি কি যোগ্যতা লাগিব সম্পূৰ্ণকৈ জনাই আছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই ভিডিঅ'টোত এটা লাইক কৰিব। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে যদি ফেচবুকত চাই আছে পেজখন ফলো কৰি ল'বলৈ নেপাহৰিব। এতিয়া মই আপোনালোকক জনাইছোঁ এই স্কলাৰশ্বিপটোৰ নাম হৈছে FAEA অৰ্থাৎ ফাউণ্ডেশ্যন ফৰ একাডেমিক এক্সিলেন্স এণ্ড এক্সেছ। এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটো ইণ্টাৰনেশ্যনেল এটা স্কলাৰশ্বিপ। এবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত নাম লিখিব, ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম, থাৰ্ড চেম, এনেকুৱা ধৰণৰ যিসকল ছাত্ৰ ছাত্ৰী থাকিব, সেই ছাত্ৰ ছাত্ৰীসকলেও আবেদন কৰিব পাৰিব। থাৰ্ড চেম, ফ'ৰ্থ চেমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে সুধি আছিল যে কেনেকৈ আমি এপ্লাই কৰিম, স্কলাৰশ্বিপ পাম নে নাই। হয়, তোমালোকেও কৰিব পাৰিবা। গতিকে এই যিটো স্কলাৰশ্বিপ আছে, এই স্কলাৰশ্বিপটোৰ লাষ্ট সময়সীমা হৈছে এপ্লাই কৰাৰ 30 জুন। 30 জুনৰ ভিতৰত কৰিব লাগিব। যিটো এপ্লাই লিংক আছে, সেই এপ্লাই লিংকটো মই দি থৈছোঁ। কিছুদিন পিছতে আৰম্ভ হ'ব এপ্লাই, আৰু কি কি নথিপত্ৰ লাগিব সেইখিনি মই আপোনালোকক স্ক্ৰীণত ধুনীয়াকৈ দেখুৱাই দিম। আৰু লগতে মনত ৰাখিব, যিসকলে ডিগ্ৰী পাছ কৰিছে বা PGত নাম লিখিব, তেওঁলোকেও এই যিটো স্কলাৰশ্বিপ আছে, এই স্কলাৰশ্বিপটোৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে সম্পূৰ্ণ ডিটেইলছত আপোনালোকক স্ক্ৰীণত দেখুৱাই গৈছোঁ, আপোনালোকে মন কৰিব। আপোনালোকে এতিয়া মন কৰিব স্ক্ৰীণলৈ FAEA স্কলাৰশ্বিপ 2023-24, 24-25 আহি আছে। আৰু এতিয়া আপোনালোকে মনত ৰাখিব, এই স্কলাৰশ্বিপটোত এইখিনিত এবাউটত মই ধুনীয়াকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে FAEA স্কলাৰশ্বিপৰ ফুল ফৰ্ম হৈছে ফাউণ্ডেশ্যন ফৰ একাডেমিক এক্সিলেন্স এণ্ড এক্সেছ। এতিয়া এই যিটো স্কলাৰশ্বিপ আছে, এই স্কলাৰশ্বিপটো এখন বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ কলা, বাণিজ্য, বিজ্ঞান, ইঞ্জিনিয়াৰিং আৰু অন্যান্য কাৰিকৰী আৰু পেছাদাৰী শাখাত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ প্ৰথম বৰ্ষৰ স্নাতক ছাত্ৰ ছাত্ৰী আগবঢ়োৱাৰ এক সুযোগ। এইটো অকল ছাত্ৰৰ বাবে বা ছাত্ৰীৰ বাবে নহয়, বা অকল ছায়েন্স বা কলা শাখাৰ বাবে নহয়, সকলো শ্ৰেণী বা সকলো ষ্ট্ৰীমৰ বাবে এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটো সুবিধাজনক বা এই স্কলাৰশ্বিপটোত আবেদন কৰিব পাৰে সকলো ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীয়ে। আৰু এতিয়া আমি আপোনালোকক জনাই যাম এই যিটো ষ্ট্ৰীম আছে, ইয়াৰ বাবে যোগ্যতা কি কি লাগিব। প্ৰথমতে ইয়াত কোৱা হৈছে যে ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হৈছে নে নাই সেইটোৰ প্ৰমাণ লাগিব। দ্বিতীয়তে কৈছে ভাৰতৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান, মহাবিদ্যালয়ত কলা, বাণিজ্য, বিজ্ঞান, চিকিৎসা, ইঞ্জিনিয়াৰিং আৰু অন্যান্য কাৰিকৰী আৰু পেছাদাৰী শাখাৰ প্ৰথম বৰ্ষৰ স্নাতক ছাত্ৰ হ'ব লাগিব। তাৰপিছত ইয়াত নোটত কৈছে যে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা নোহোৱা ছাত্ৰ ছাত্ৰীয়ে ফলাফল ঘোষণাৰ পিছত আবেদন কৰিব পাৰিব। তাৰপিছত কৈছে সমাজৰ সামাজিক আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীয়েও আবেদন কৰিব পাৰে। অৰ্থাৎ এতিয়াও বহুত ঠাইত দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট দিয়া নাই, ৰিজাল্ট দিয়াৰ পিছত আবেদন আৰম্ভ হৈ যাব। আবেদনৰ লিংক মই দি দিম এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত। আৰু ইয়াত বেনিফিট বুলি কওঁতে লাভালাভসমূহ আপোনালোকক জনাই যাম। ধুনীয়াকৈ মই বুজাই দিছোঁ সহজ সৰল ভাষাত। নিৰ্বাচিত প্ৰাৰ্থীসকলে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে আৰ্থিক সাহায্য লাভ কৰিব, য'ত টিউচন মাচুল, মেইনটেনেন্স ভাত্তা বা হোষ্টেল মেছ চাৰ্জ আৰু আমাৰ নিয়ম অনুসৰি ভ্ৰমণ, কাপোৰ আৰু কিতাপ ক্ৰয়ৰ বাবে অন্যান্য ভাত্তা অন্তৰ্ভুক্ত কৰা হ'ব। নেক্সট পেৰাত কৈছে যে বৃত্তিৰ ধাৰাবাহিকতা আৰু বৃত্তিৰ পৰিমাণ অৱশ্যে ভাল শৈক্ষিক প্ৰদৰ্শন আৰু ধনৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰশীল। আৰু এতিয়া কেনেকৈ আবেদন কৰিব লাগে ইয়াত আছে, এইখিনি বাৰু মই ক'ব নালাগে, আপোনালোকে ধুনীয়াকৈ চাই ল'ব। আবেদন প্ৰক্ৰিয়া ইয়াত দিছে। আবেদন প্ৰক্ৰিয়াৰ অৰ্থাৎ এপ্লিকেশ্যন ডেডলাইন 30 জুন। 30 জুনৰ ভিতৰত আবেদন কৰাৰ শেষ তাৰিখ বা 30 জুনৰ ভিতৰত আবেদন আৰম্ভ হৈ শেষ হৈ যাব। গতিকে এতিয়াও আৰম্ভ হোৱা নাই, আৰম্ভ হ'ব। আৰু ইয়াত সিলেকশ্যন ক্ৰাইটেৰিয়া আছে কিছুমান। সিলেকশ্যন ক্ৰাইটেৰিয়াটো কেনেকুৱা হ'ব মই জনাইছোঁ। শ্বৰ্টলিষ্ট কৰা ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ ভাৰতবৰ্ষত মহানগৰত সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব আপোনাৰ চিটিত।
ইয়াৰ পিছত ৰাষ্ট্ৰীয় পেনেলে চূড়ান্ত নিৰ্বাচন কৰিব আৰু ফলাফল ঘোষণা কৰা হ'ব। নেক্সট পেৰাত কৈছে প্ৰদান কৰা সহায়ৰ অধীনত ছাত্ৰজনক আয়োজক বিশ্ববিদ্যালয় প্ৰতিষ্ঠান মহাবিদ্যালয় গ্ৰহণ কৰা হ'ব। তাৰপিছত ইয়াত আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন। টাৰ্মছ এণ্ড কণ্ডিশ্যনত আছে যে অন্তিম তাৰিখৰ পিছত দাখিল কৰা অসম্পূৰ্ণ আবেদন বা আবেদন বিবেচনা কৰা নহ'ব। তাৰপিছত কৈছে বৃত্তি সৰ্বাধিক 5 বছৰ পৰ্যন্ত হ'ব। নেক্সট কোৱা হৈছে অসম্পূৰ্ণ আবেদন প্ৰমাণপত্ৰ বিবেচনা কৰা নহ'ব। নেক্সট শেষত ইয়াত কোৱা হৈছে যে FAEA বৃত্তি লাভ কৰা সকলে অধ্যয়ন পাৰদৰ্শিতা দেখুৱাব আৰু পাঠ্যক্ৰমৰ কামত সফলতা দেখুৱাব বুলি আশা কৰা হয়। আয়োজক বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠান মহাবিদ্যালয়ৰ ফলাফল বছৰি FAEAৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। আৰু ইয়াৰ উপৰিও সকলোকে বা সকলো সময়ে সময়ে তেওঁলোকৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। আৰু কণ্টেক্ট ডিটেইলছ ইয়াত দিয়া আছে, আপোনালোকে এই নম্বৰকেইটাত ফোন কৰি বা মেইল কৰি ধুনীয়াকৈ জানি ল'ব পাৰিব। আৰু এপ্লাই লিংকো দিয়া আছে বা অৰিজিনেল ৱেবছাইট লিংকো দিয়া আছে, ইয়াত আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। যদি এতিয়াও খোলা দিয়া নাই এই ৱেবছাইটটো, তেতিয়া হয়তো এই লিংককেইটাই কাম নকৰিব। গতিকে আপোনালোকে নিশ্চয় বুজি পালে। যদি কিবা বুজি নোপোৱা আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নেপাহৰিব। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে এই ভিডিঅ'টো আপুনি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু ইনষ্টাগ্ৰামত যদি জইন হোৱা নাই, ফ'ল' কৰা নাই, ইনষ্টাগ্ৰাম আইডিটো আপোনালোকক দিয়া আছে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, ধুনীয়াকৈ ফ'ল' কৰি ল'বলৈ নেপাহৰিব। গতিকে মই মিঠুৱে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।